Hello everyone, I hope you all are doing good. আজিৰ ভিডিঅ'টো এটা ট্ৰেণ্ডিং টপিকৰ ওপৰত হ'ব, যেটো হ'ল ৱাকফ বোৰ্ড আৰু ৱাকফ এমেণ্ডমেণ্ট এক্ট 2025ৰ ওপৰত। সো বহুতে হয়তো এতিয়ালৈকে নাজানে ৱাকফ বোৰ্ড কি হয় বা ইয়াৰ হিষ্ট্ৰী কি আৰু ৰিসেন্ট ডেভেলপমেন্টস কি হৈ আছে। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ৱাকফ বোৰ্ড যদি আপোনালোকে চাই তাৰে আগত আপোনালোকে জানিব লাগিব যে ৱাকফ কি হয়। সো ৱাকফৰ ডেফিনেশ্যন মানে কি মুসলিম ল মতে যে আপুনি যদি আপোনাৰ ইচ্ছায় আপোনাৰ কিবা প্ৰপাৰ্টি মুভেবল হওক বা ইমুভেবল হওক বা যেনেকুৱা টকা পইচা বা বিল্ডিং বা মাটি টুকুৰা, সো আপুনি যদি ইন দ্য নেম অফ গড আপুনি যদি ডনেট কৰে তেতিয়া হলে সেই প্ৰপাৰ্টিটো হৈ পৰিব ৱাকফ প্ৰপাৰ্টি। আৰু আপুনি যে ডনেট কৰিলে আপোনাক কোৱা হ'ব ৱাকিফ। সো আপুনি প্ৰপাৰ্টি এটা ডনেট কৰিলে ৰিলিজিয়াছ আৰু চেৰিটেবল পাৰপছৰ কাৰণে এটো কোৱা হ'ব ৱাকফ প্ৰপাৰ্টি। সো এতিয়া আপুনি ৱাকফ প্ৰপাৰ্টি যদি ডনেট কৰিলে এই প্ৰপাৰ্টিটো মেনেজ কৰিব, এই প্ৰপাৰ্টিটো মেনেজ কৰিব ষ্টেট ৱাকফ বোৰ্ডে। ষ্টেট ৱাকফ বোৰ্ডত 30+ মেম্বাৰ্স থাকে আৰু ষ্টেট ৱাকফ বোৰ্ডৰ মেম্বাৰ্স বিলাকক নমিনেট কৰে ষ্টেট গভৰ্নমেন্টে। আৰু ষ্টেট ৱাকফ বোৰ্ডে এই প্ৰপাৰ্টি বিলাকৰ দেখভালৰ কাৰণে কেয়াৰটেকাৰ এজন ৰাখি দিয়ে, তেওঁক কোৱা হয় মুতালে। আৰু তেওঁৰ কাম হ'ল এই প্ৰপাৰ্টি বিলাকৰ পৰা ইনকাম জেনাৰেট কৰা। এই প্ৰপাৰ্টি বিলাকৰ পৰা ইনকাম এতে কেনেকৈ জেনাৰেট হ'ব যে ষ্টেট ৱাকফ বোৰ্ডে এই প্ৰপাৰ্টি বিলাকক কিছুমান পাৰপছত ইউজ কৰে, যেনেকুৱা সেইবিলাক প্ৰপাৰ্টিত স্কুলছ বনোৱা বা কবৰস্থান বনোৱা বা হস্পিটেল বনোৱা বা তাতে মছজিদ বনোৱা। সো সেইবিলাক কামৰ কাৰণে এই প্ৰপাৰ্টিবোৰ ইউজ কৰা হয়। আৰু এই প্ৰপাৰ্টি বিলাকৰ পৰা যিখিনি ইনকাম জেনাৰেট হ'ব তাৰে 7% ইনকাম ষ্টেট ৱাকফ বোৰ্ডৰ হাতত যাব আৰু বাকিখিনি ইনকাম কি হ'ব মুসলিম চেৰিটেবল আৰু ৰিলিজিয়াছ পাৰপছত আৰু মুসলিমছৰ মানে মুসলিম কমিউনিটিৰ আৰু সোশিও এডুকেশ্যনেল আৰু ইকোনমিক ডেভেলপমেন্টৰ কাৰণে ইউজ কৰা হ'ব। এইখিনি আছিল ৱাকফ বোৰ্ডৰ মানে হিষ্ট্ৰী এণ্ড ৱাকফ বোৰ্ডৰ বিষয়ে এটা ডিটেইল আলোচনা। নেক্সট এতিয়া আমি চাও যে ৱাকফ এক্ট কেতিয়াৰ পৰা আৰম্ভ হৈছিল। সো প্ৰি ইণ্ডিপেণ্ডেন্সৰ আগৰ পৰাই মানে ৱাকফ এক্টখন মানে অনা হৈছিল, যোনটো আছিল মুছলমান ৱাকফ এক্ট ভেলিডেটিং এক্ট 1923। সো এইটো এক্টৰ পিছত আহিছিল ৱাকফ এক্ট 1954, নেক্সট আহিছিল ৱাকফ এক্ট 1955। আৰু টাইম টু টাইম ৱাকফ এক্টত এমেণ্ডমেণ্ট আনি কিছুমান মেজৰ চেঞ্জেছ কৰি দিয়া হৈছিল। আৰু ইয়াৰে ভিতৰত এটা মেজৰ এমেণ্ডমেণ্ট আনিছিলে 2013। সো 2013ৰ এমেণ্ডমেণ্টৰ আগত কি হৈছিল, এটা কমিটি গঠন কৰা হৈছিল জাষ্টিস ৰাজেন্দ্ৰ সচ্চাৰৰ আন্ডাৰত। সো জাষ্টিস ৰাজেন্দ্ৰ সচ্চাৰৰ আন্ডাৰত যোনটো কমিটি গঠন কৰা হৈছিল সিহঁতে কিছুমান ইম্পৰ্টেন্ট ফাইণ্ডিংছ আনিছিলে, যেনেকুৱাকে সিহঁতে চিনাক্ত কৰিছিল এইটো কমিটি একচুৱেলি গঠন কৰিছিল 2005ত আৰু সিহঁতৰ ৰিপৰ্টখিনি সাবমিট কৰিছিল 2006ত। আৰু এই ৰিপৰ্ট মতে যে 2006 লৈকে ইণ্ডিয়াত 4.6 লাখ আছিলে ৱাকফ প্ৰপাৰ্টি আছিলে। আৰু যাৰে মানে এৰিয়া হয় টোটাল যোনটো এৰিয়া হয় সেইটো ইণ্ডিয়াৰ 3rd লাৰ্জেষ্ট প্ৰপাৰ্টি হোল্ডাৰ আছিল ৱাকফ বোৰ্ড। আৰু এই প্ৰপাৰ্টিখিনিৰ মাৰ্কেট ভ্যালু আছিলে এপ্ৰক্সিমেটলি 1.2 লাখ ক্ৰ'ৰ, কিন্তু এইটো বুক ভ্যালু মেনশন কৰা হৈছিল অনলি 6,000 ক্ৰ'ৰ। ইমানখিনি মানে মাৰ্কেট ভ্যালু থকা সত্ত্বেও এইবিলাক প্ৰপাৰ্টিৰ পৰা যোনটো ইনকাম জেনাৰেট হৈছিল সেইখিনি হৈছিল অনলি 163 ক্ৰ'ৰ। আৰু এইটো কমিশনে ৰিকমেণ্ড কৰিছিল গভৰ্নমেণ্টক যে ইয়াতে কিছুমান চেঞ্জেছ আনা আৰু কিছুমান ষ্ট্ৰিক্ট ল বনোৱা যাতে প্ৰপাৰ্টিখিনিৰ ইউটিলাইজেশ্যন ভালকে হয় আৰু এটা মানে ভাল ইনকাম এটা জেনাৰেট কৰা হয়। আৰু সিহঁতে কৰিছিলে এটা কেপ দিছিলে 10% অফ দ্য মাৰ্কেট ভ্যালু, যোনটো আছিলে এপ্ৰক্সিমেটলি 1200 ক্ৰ'ৰ। আৰু এই পইচাখিনি মুছলিম সকলৰ সোশিও ইকোনমিক আৰু এডুকেশ্যনেল ডেভেলপমেন্টৰ কাৰণে বেটাৰমেন্টৰ কাৰণে ইউজ কৰা হ'ব বুলি এই কমিটিয়ে
সেই দিছিলে ৰিকমেণ্ডেশ্যন দিছিলে। নেক্সট এই কমিটিৰ ৰিকমেণ্ডেশ্যন মতে 2013ত এই এমেণ্ডমেণ্টটো অনা হৈছিলে, ৱাকফ এমেণ্ডমেণ্ট এক্ট 2013, আৰু এইটো পাছ কৰি দিয়া হৈছিলে। বাট 2025ত কি হ'ল, 2025তো কিছুমান চেঞ্জেছ অনা হ'ল ৱাকফৰ ওপৰত আৰু ৱাকফ প্ৰপাৰ্টিৰ ওপৰত। চ' ৱাকফ বৰ্ড আৰু ৱাকফ প্ৰপাৰ্টিৰ ওপৰত যিবিলাক এমেণ্ডমেণ্ট অনা হ'ল তাতে কিছুমান কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হ'ল। আৰু এই কণ্ট্ৰভাৰ্চিবিলাক অহাৰ কাৰণ হ'ল ইয়াতে কিছুমান মেজৰ চেঞ্জেছ আনিছিলে। যেনেকুৱাকৈ আছিলে ৱাকফ বাই ইউজাৰৰ যোনটো কনচেপ্ট আছিলে, এই কনচেপ্টটো টোটেলি ডিলিট কৰাক লৈ। নেক্সট আছিলে ডিছপিউটেড প্ৰপাৰ্টিক লৈ, আৰু তাৰে নেক্সট আছিলে মষ্ট ইম্পৰ্টেণ্ট যে নন মুছলিমছক ৱাকফ বৰ্ডত ইনক্লুজন কৰাৰ প্ৰভিজনটোক লৈ। আৰু এইটো এক্টটো যেতিয়া পাৰ্লিয়ামেণ্টত পাছ হ'ল তেতিয়া বহুতো দল সংগঠনে সুপ্ৰিম কোৰ্টক আপত্তি জনালে, আৰু আপত্তি জনোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এতিয়ালৈকে ইয়াৰে ইণ্টাৰিম জাজমেণ্ট পাছ কৰিয়ে আছে। আৰু ইণ্ডিয়াৰ কনষ্টিটিউশ্যনৰ আৰ্টিকেল 13ৰ আণ্ডাৰত সুপ্ৰিম কোৰ্টে যিকোনো এটা লৰ কনষ্টিটিউশ্যনেল ভেলিডিটি চেক কৰিব পাৰে, আৰু এইখিনি পাৱাৰ আৰ্টিকেল 13 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনে সুপ্ৰিম কোৰ্টক দি দিছে। চ' সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এতিয়া কি কৰি আছে, ইণ্টাৰিম জাজমেণ্ট পাছ কৰি আছে। আৰু ৰিচেণ্ট ডেভেলপমেণ্ট যদি আমি চাওঁ, ইয়াতে সুপ্ৰিম কোৰ্টে কি ক'লে যে অনলি মুছলিমছখিনি বৰ্ডত থাকিব, আৰু এক্স অফিচিঅ' মেম্বাৰ্ছখিনি হয়তো নন মুছলিম হ'ব পাৰে। বাট যোনখিনি মানে অফিচিয়েল মেম্বাৰ হ'ব, সেই মেম্বাৰখিনি অনলি মুছলিমছে হ'ব। নেক্সট আমাৰ কি জাজমেণ্ট আহিল, পইণ্ট নম্বৰ 2, যে DCয়ে যোনখিনি ইনভেষ্টিগেশ্যন কৰাৰ প্ৰভিজন আছিলে, সেই ইনভেষ্টিগেশ্যন DCয়ে কৰিব পাৰিব, কিন্তু DCৰ ইনভেষ্টিগেশ্যনক একো ইফেক্ট দিয়া নহ'ব। আৰু নেক্সট ইয়াৰ যোনটো চেঞ্জেছ আছিলে সেইটো হ'ল যে ৱাকফ প্ৰপাৰ্টি এটা যোনটো কোৰ্টে নটিফাই অলৰেডি কৰি দিছে, আৰু এতিয়া যোনবিলাক প্ৰপাৰ্টি ৱাকফ প্ৰপাৰ্টি বুলি কোৰ্টে নটিফাই কৰিব, সেইবিলাকক ডিনটিফাই কৰা কেতিয়াও নহ'ব। আৰু সেইটো কাৰণে চেণ্টাৰক সুপ্ৰিম কোৰ্টে নটিচ ইছ্যু কৰি দি আছে। চ' এইখিনি ডেভেলপমেণ্ট এতিয়ালৈকে হৈছে। ফাৰ্ডাৰ আপডেটখিনি মই আপোনাৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব। থেংক ইউ ছ' মাছ।